আমাৰ যিখিনি পুৰণি কীৰ্তিচিহ্ন ইয়াত এতিয়া প্ৰায় লুপ্তপ্ৰায় হ'বলৈ গৈ আছে, সেইখিনি যাতে আমি পুনৰুদ্ধাৰ কৰিব পাৰোঁ, তাৰে ৰাইজৰ মাজত এটা সজাগতা সৃষ্টি কৰাটোৱে আমাৰ মুখ্য উদ্দেশ্য। ককিলামুখ মহোৎসৱ আজি 15, 16, 17 মাৰ্চত আমাৰ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। বিস্তৃত কাৰ্যসূচীৰে সকলো মানে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। লগতে আপোনাৰ যিখিনি আমাৰ বুৰঞ্জী প্ৰসিদ্ধ সমল আছে আৰু আপোনাৰ কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ সন্দৰ্ভত এই আলোচনা চক্ৰ আৰু পুথিসমূহৰ কেনেকৈ আমি সংৰক্ষণ আৰু তেওঁলোকক মানে আমি ৰক্ষা কৰিব পাৰিম তাৰ ওপৰত বিস্তৃত আলোচনা চক্ৰ আছে। আৰু আপোনাৰ সেয়েহে সকলো যোৰহাটপ্ৰেমী ৰাইজক এই অনুষ্ঠানটোত আগভাগ লৈ আমাক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনোৱা হ'ল। 2024 দ্বিতীয়বাৰৰ বাবে আমি ককিলামুখ মহোৎসৱ আজি এই বৰালি ফাকুৱাদল চাৰিআলিত অনুষ্ঠিত কৰিবলৈ আমি 3 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। এইটো হৈছে আমাৰ দ্বিতীয় কাৰ্যসূচী। 2013 বৰ্ষৰ 16, 17, 18 মাৰ্চত আমি 3 দিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় ঐতিহ্য সংৰক্ষণ আৰু গৱেষণা সমিতিৰ উদ্যোগতে যোৰহাট জিলা প্ৰশাসনৰ সহযোগত আমি বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছিলোঁ। সেইবাৰ সেইবোৰ উদ্দেশ্য আছিল। আমাৰ এইবাৰ যি উদ্দেশ্য, দুইটা উদ্দেশ্য একেই। আমাৰ ককিলামুখৰ ঐতিহ্য, বুৰঞ্জী প্ৰসিদ্ধ সমল, আহোম আৰু মানৰ যিখন শেষৰণ মৌগৰ ক্ষেত্ৰ, মৌগৰ খুঁটি, আমাৰ ইয়াৰ বিল জলাশয়সমূহলৈ আগমন ঘটা পৰিভূমি প্ৰশিক্ষসমূহ বিশ্বৰ পৰ্যটন ক্ষেত্ৰখনত আমি ইয়াৰ পৰা উলিয়াই দি এই অঞ্চলটোক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ মানসেৰে আমি 2013 বৰ্ষত ককিলামুখ মহোৎসৱ প্ৰথম অনুষ্ঠিত কৰিছিলোঁ। আৰু 11 বছৰ মূৰত আৰু 2024 বৰ্ষৰ আজি 15, 16, 17 মাৰ্চত 3 দিনীয়া কাৰ্যসূচী আমি দ্বিতীয়বাৰে ককিলামুখ মহোৎসৱ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ এই 3 দিনীয়া কাৰ্যসূচীত আপোনাৰ আজি পতাকা উত্তোলন যিখিনি আনুষ্ঠানিক অনুষ্ঠান আছে, সেইখিনি ককিলামুখৰ বুৰঞ্জী প্ৰসিদ্ধ সমল, পৰ্যটনৰ সম্ভাৱনা আৰু প্ৰসাৰ এই সম্বন্ধে আলোচনা চক্ৰ আছে। কাইলৈ আপোনাৰ ইয়াৰ পৰিভূমি পক্ষীখিনি হত্যা ৰোধ আৰু ইয়াৰ সংৰক্ষণৰ জৰিয়তে হ'ব পৰা আৰ্থিক লাভৰ সম্পৰ্কত কাইলৈ এখন এক চেমিনাৰ হ'ব। তৃতীয়তে এখন হ'ব আপোনাৰ ইয়াৰ এই ককিলামুখ বিল জলাশয়, ইয়াৰ জান জুৰি নৈসমূহত পোৱা, উপনৈসমূহত পোৱা যিসমূহ থলুৱা মাছ আছে, সেইসমূহ সংৰক্ষণৰ জৰিয়তে এই অঞ্চলটো অৰ্থনৈতিকভাৱে কেনেকৈ আগবঢ়াই নিব পৰা যাব, সেই সম্পৰ্কত চেমিনাৰ হ'ব। লগতে কাইলৈ আপোনাৰ মৌগড়ৰ যিখন দ্বিতীয় স্মাৰক মানে মৌগড় স্মাৰক গ্ৰন্থ দ্বিতীয় সংস্কৰণ উন্মোচন কৰা হ'ব। কাইলৈ পৰহিলৈ মুকলি সভা হ'ব। আৰু প্ৰথম কথাটো হৈছে যে এই অঞ্চলটোক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ যিমানবোৰ সমল আছে সেইখিনিক তুলি ধৰাটোৱে হ'ব এই ককিলামুখ মহোৎসৱ আজি 15, 16, 17 মাৰ্চত আমাৰ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। বিস্তৃত কাৰ্যসূচীৰে সকলো মানে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। লগতে আপোনাৰ যিখিনি আমাৰ বুৰঞ্জী প্ৰসিদ্ধ সমল আছে আৰু আপোনাৰ কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ সন্দৰ্ভত এই আলোচনা চক্ৰ আৰু পুথিসমূহৰ কেনেকৈ আমি সংৰক্ষণ আৰু তেওঁলোকক মানে আমি ৰক্ষা কৰিব পাৰিম তাৰ ওপৰত বিস্তৃত আলোচনা চক্ৰ আছে। আৰু আপোনাৰ সেয়েহে সকলো যোৰহাটপ্ৰেমী ৰাইজক এই অনুষ্ঠানটোত আগভাগ লৈ আমাক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনোৱা হ'ল।